Hello and welcome to ADRE 2.0. আজি আমি লৈ আহিছো ইন্ডিয়ান পলিটিৰ PYQ Discussion Series যিখিনি কোৱেশ্চন ইন্ডিয়ান পলিটিৰ ADRE 2.0 ত আহিছিল এই সকলোখিনি কোৱেশ্চন আমি ডিসকাস কৰিম অলৰেডি আমি ADRE 1.0 ৰ যিখিনি কোৱেশ্চন আহিছিলে ফ্ৰম ইন্ডিয়ান পলিটি ডিসকাস কৰিলো ঠিক আছে এই পলিটি লেকচাৰ সিৰিজটো ডিসকাশনৰ মেইন উদ্দেশ্যটো হ'ল যে আপোনালোকে ইয়াৰ পৰা গম পাও যে ইন্ডিয়ান পলিটিৰ কোৱেশ্চন কৰ পৰা আহে বা কি টপিক আমি পঢ়িব লাগিব বা ইন্ডিয়ান পলিটি আমি যিখিনি পঢ়িছো এইখিনি কি আমি কোৱেশ্চনখিনি সলভ কৰিব পাৰিছো নেকি ঠিক আছে সো লেটস স্টার্ট আৰু আৱাজটো আহি আছে সৰি সাউন্ডটো আহি আছে ঠিক আছে Okay, let's start. So, আমি এটা ব্যাচ আমাৰ আছে যেটো সম্পূৰ্ণ ব্যাচ আৰু এই ব্যাচটো আমাৰ যিখিনি এক্সাম আছে লাইক ADRE হোক বা বৰ্তমান যেটো গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ পোষ্ট ভ্যাকেন্সি আহিছে अराउंड 300 সামথিং পোষ্ট আছে এই যেটো এক্সাম আছে তাৰ প্লাস অসম গভৰ্ণমেন্টৰ যিমান কেইটা এক্সাম হয় এজ ওয়েল এজ আপোনাৰ অসম পুলিচৰ বা APSC যিমান কেইটা ডিপাৰ্টমেন্টাল এক্সাম হয় লাইক ফৰেষ্ট ৰেঞ্জাৰ হোক বা সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ হোক বৰ্তমান পোষ্ট আহিছে এই সকলোখিনি যিমানখিনি জিএছৰ পৰ্চন হয় ইয়াত আমি কি কৰিম কভাৰ আপ কৰি আছো এই আমাৰ যেটো চেনেল হয় ইউটিউব চেনেলত ঠিক আছে আপোনালোকে প্লেলিষ্টত গৈ ভিডিওখিনি চাব পাৰে এজ ওয়েল এজ এই কোৰ্সটো আমাৰ জয়েন কৰিব পাৰে যত আপোনালোকৰ জিএছ ম্যাথ ৰিজনিং সকলোখিনি ক্লাছ আপোনালোকক ফ্ৰী প্ৰভাইড কৰা হ'ব আৰু উইথ এপৰ এক্সেস টু দিয়া হ'ব অনলি ইন 1 rupees ঠিক আছে সো লেটস স্টার্ট তো ফার্স্ট কোয়েশ্চন আহিছিলে আপোনাৰ ফ্ৰম ADRE গ্ৰেড 4 ৰ আৰু এটা বস্তু মই কৈ দিও যেটো ADRE এক্সাম হৈছিলে আপোনাৰ ADRE 2.0 যেটো কেতিয়া হৈছিলে 2024 ত হৈছিলে এক্সামটো ঠিক আছে তো তাত টোটাল আপোনাৰ পোষ্ট আছিল গ্ৰেড 3 ঠিক আছে গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ তো গ্ৰেড 4 ৰ যিখিনি ভ্যাকেন্সি আছিল ইয়াত দুখন পেপাৰ অনুষ্ঠিত কৰা হৈছিল এখন হ'ল পেপাৰ 1 আৰু পেপাৰ 2 ঠিক আছে আৰু গ্ৰেড 3 তিনিখন পেপাৰ আছিল পেপাৰ 3 যেটো আছিল আপোনাৰ HS লেভেলৰ পেপাৰ 4 আছিল আপোনাৰ গ্ৰেজুৱেট লেভেলৰ ঠিক আছে আৰু পেপাৰ 5 আছিল আপোনাৰ ড্ৰাইভাৰৰ কাৰণে ঠিক আছে তো এই সকলোখিনি এই পাঁচটা পেপাৰৰ যিখিনি ইন্ডিয়ান পলিটিৰ পৰা কোৱেশ্চন আহিছে अराउंड 23 কোৱেশ্চন আহিছে পলিটিৰ পৰা এই পাঁচটা পেপাৰত এইখিনি আমি ডিসকাস কৰিম তো দৰিব পাৰে আপুনি अराउंड পাঁচটা কোৱেশ্চন এখন পেপাৰত পলিটিৰ পৰা আহিছে তো প্ৰথমে গ্ৰেড 4 ৰ পেপাৰ 1 আৰু পেপাৰ 2 খিনি ডিসকাস কৰিম আৰু তাৰ পিছত গ্ৰেড 3 অলমোস্ট সিমিলাৰ ঠিক আছে ইয়াত ইমান কোনো ডিফাৰেন্স নাই তো দা আপাৰ হাউস অফ দা পাৰ্লিয়ামেন্ট অফ ইন্ডিয়া ইজ কল্ড তো আমি সকলোৱে জানো যে আমাৰ ইন্ডিয়ান পাৰ্লিয়ামেন্টটো কি হয় তিনটা মেইন আপোনাৰ তিনটা মেইন সৰি তো আমাৰ যেটো ইন্ডিয়ান পাৰ্লিয়ামেন্ট বুলি আমি কও ধৰিলে এটো হল পাৰ্লিয়ামেন্ট ঠিক আছে তো পাৰ্লিয়ামেন্টত কি থাকে আপোনাৰ এটা হল লোকসভা ঠিক আছে লোকসভা সভা এটা হল ৰাজ্যসভা ঠিক আছে কি ৰাজ্যসভা আৰু তাৰ পিছত প্ৰেসিডেন্ট ঠিক আছে তাৰ পিছত কোন হয় প্ৰেসিডেন্ট এই তিনটা অৰ্গানেৰে আমাৰ পাৰ্লিয়ামেন্ট গঠন হয় বা আমি এই তিনটা কি বুলি কও পাৰ্লিয়ামেন্ট বুলি কও আৰু ইয়াৰ লোকসভা আৰু ৰাজ্যসভাৰ মেম্বাৰ সকল আমি কি বুলি কও MP মেম্বাৰ অফ পাৰ্লিয়ামেন্ট তো লোকসভাত কিমানটা পোষ্ট আছে अराउंड 552 ম্যাক্সিমাম কিন্তু বৰ্তমান ইলেকশন হয় 543 ঠিক আছে আৰু ম্যাক্সিমাম আপোনাৰ 552 ম্যাক্সিমাম ঠিক আছে মেম্বাৰ আছে আৰু এইখিনি কি হয় ডাইৰেক্টলি ইলেকশন হয় কেনেকা ইলেকশন হয় ডাইৰেক্টলি ঠিক আছে ডাইৰেক্টলি ইলেক্টেড আমাৰ যেতিয়া আমাৰ লোকসভাৰ ইলেকশন আহে আমাৰ সেন্ট্ৰেল গভৰ্নমেন্টৰ প্ৰাইম মিনিষ্টাৰ চুজ কৰিবৰ কাৰণে তেতিয়া আমিও ভোট কৰো অসমত কিমানটা আছে 14 ঠিক আছে অসমত 14টা লোকসভা সিট আছে সবতকৈ বেছি কত ইউপিত কিমান আছে 80 আৰু এই লোকসভাটো কি বুলি কোৱা হয় লোৱাৰ হাউস বুলি কোৱা হয় কি বুলি কোৱা হয় লোৱাৰ হাউস ঠিক আছে লোৱাৰ হাউস বুলি কোৱা হয় আৰু ইয়াৰ ইলেকশনটো কেনে কোৱা হয় ডাইৰেক্ট ইলেকশন হয় ঠিক আছে ডাইৰেক্ট ইলেকশন হয় মানুহে ভোট দিয়ে এজ পাৰ দা কনস্টিটুৱেন্সি আৰু এই 543 জনক কি কৰে সিলেক্ট কৰে ঠিক আছে ইয়াক লোকসভা বুলি কোৱা হয় ঠিক আছে আৰু এইটো হল ৰাজ্যসভা যেটো আমি কি বুলি কও আপাৰ হাউস ঠিক আছে আপাৰ হাউস আৰু ইয়াত টোটাল কিমানটা সিট আছে 245 ঠিক আছে ম্যাক্সিমাম তো 250 কিন্তু 245 কি আছে সিট আছে কিন্তু ইয়াত কি হয়
MLA সকলে ভোট দিয়ে ইনডাইৰেক্টলি ইলেক্টেড ঠিক আছে ইনডাইৰেক্টলি ইলেক্টেড কোনে ভোট দি বনায় MLA সকলে ভোট দি বনায় ষ্টেটৰ পৰা ষ্টেটৰ MLA সকলে ঠিক আছে অসমত কেইটা সিট আছে আপোনাৰ আসাম অসমত 7টা সিট আছে ঠিক আছে অসমত 7টা আৰু ইহতৰ টেনিউৰ থাকে 6 ইয়াৰ্ছৰ টেনিউৰ কিন্তু ইহতৰ 5 ইয়াৰ্ছ আৰু এটো কি হয় 5 ইয়াৰ্ছ পিছত কমপ্লিটলি ডিজলভ হৈ যায় সব ৰিটায়াৰ হৈ যায় কিন্তু এটো কি হয় এভৰি 3 ইয়াৰ এভৰি 2 ইয়াৰ ঠিক আছে আৰু এটো পার্মানেন্ট বডি বুলি কোৱা হয় পার্মানেন্ট ডিজলভ হয় ঠিক আছে আৰু তাৰ পিছত আপোনাৰ প্ৰেসিডেন্ট তো the upper house of the parliament of India is called আমি কি বুলি কও ৰাজ্য সভা ঠিক আছে বিধান সভা আমি ষ্টেটত কও আৰু বিধান পৰিষদ ষ্টেটত ঠিক আছে তো ৰাজ্য সভা কি হয় এটো কারেক্ট আনসার হয় ঠিক আছে তো রাজ্য সভা বা রাজ্য সভা is the upper house of the Indian parliament while Lok Sabha is the lower house next question which of the following countries is not a permanent member of the United Nations Security Council তো আমি সকলোৱে জানো যে ইউনাইটেড নেশনৰ বহু কেইটা অর্গান আছে ইউনাইটেড নেশনৰ ঠিক আছে ইউনাইটেড নেশন কি হয় এখন বডি হয় আফটার সেকেন্ড ওয়ার্ল্ড ওয়াৰৰ পিছত ফার্স্ট ওয়ার্ল্ড ওয়ার হল তাৰ পিছত সেকেন্ড ওয়ার্ল্ড ওয়ার হল 1939 ৰ পৰা 45 লৈকে সেকেন্ড ওয়ার্ল্ড ওয়ার হোৱাৰ পিছত সকলোৱে মিলি এটা ওয়ার্ল্ড লেভেলত এটা সংগঠন বনালে যেটোৰ নাম ইউনাইটেড নেশন যাতে নেক্সট টাইম আৰু কি হয় ওয়ার্ল্ড ওয়ার নিচিনা সিচুয়েশন নাহে ঠিক আছে আৰু সেই ইউনাইটেড নেশনৰ মেইনলি প্ৰিন্সিপাল অর্গান আছে তো সেই প্ৰিন্সিপাল অর্গান কেইটা হল এটা হল ইউনাইটেড নেশন জেনারেল অ্যাসেম্বলি তো যি কেইটা কান্ট্রি আছে সব কি হয় ইউনাইটেড নেশন জেনারেল অ্যাসেম্বলিৰ মেম্বার হয় ইন্ডিয়া অলসো এ মেম্বার ঠিক আছে তাৰ পিছত আছে ইউনাইটেড নেশন সিকিউরিটি কাউন্সিল ইউনাইটেড নেশন সিকিউরিটি কাউন্সিল কিন্তু ইউনাইটেড নেশন সিকিউরিটি কাউন্সিলৰ কেইটা পার্মানেন্ট মেম্বার আছে কেইজন পার্মানেন্ট আৰু কেইজন আছে নন পার্মানেন্ট ঠিক আছে সিলেক্ট হয় নন পার্মানেন্ট ইন্ডিয়া 8 বাৰ নন পার্মানেন্ট মেম্বার আছিল বৰ্তমান পাকিস্তান আছে নন পার্মানেন্ট মেম্বার তো পার্মানেন্ট মেম্বার হল 5 হল 5 যাক P5 বুলি কোৱা হয় পার্মানেন্ট 5 তো সেইকেইখন হল আপোনাৰ রাশিয়া ঠিক আছে যিসকল সেকেন্ড ওয়ার্ল্ড ওয়াৰত জয়ী হৈছিল ঠিক আছে তাৰ পিছত আছে আপোনাৰ ইকোসক তাৰ পিছত আছে ট্ৰাস্টিশিপ তো এনেকুৱা 5টা প্ৰিন্সিপাল অর্গান আছে ঠিক আছে তো সেই ইউনাইটেড নেশন সিকিউরিটি কাউন্সিলৰ P5 member টা খুদিছে তো which of the following countries is not a permanent member of United Nations Security Council UNSC ঠিক আছে UNSC এর পার্মানেন্ট আমি মেম্বার নহয় ইন্ডিয়া এসপিরেশন আছে বা ডিজায়ার আছে যে ইন্ডিয়া কি কৰিব লাগে পার্মানেন্ট মেম্বারশিপ তো দিব লাগে ঠিক আছে ইন্ডিয়া মেম্বার নহয় ঠিক আছে তো P5 যদি চাও US ঠিক আছে রাশিয়া তাৰপিছত চাইনা তাৰপিছত আপোনাৰ ফ্ৰান্স আৰু লাস্ট UK এই কেইখন হল ইউনাইটেড নেশনৰ পার্মানেন্ট মেম্বার ঠিক আছে ইন্ডিয়া নট এ পার্মানেন্ট মেম্বার অফ ইউনাইটেড নেশন সিকিউরিটি কাউন্সিল ঠিক আছে আৰু মোস্ট পাওয়ারফুল বডি হয় UNSC ঠিক আছে তো the 5 permanent member are USA UK France China Russia India is not a permanent member ঠিক আছে মনত ৰাখিব which of the following is the lower house of the parliament of India তো আমি অলরেডি ডিসকাস কৰিলো তো lower house কাক কোৱা হয় that is লোক সভা ঠিক আছে লোক সভা কি বুলি কোৱা হয় লোৱাৰ হাউস বুলি কোৱা হয় ঠিক আছে so next question আপোনাৰ grade 4 ত আহিছিলে which of the following words is not in the preamble of the constitution of India তো আমি যদি preamble of Indian constitution চাও তো তাত আপোনাৰ fraternity dignity liberty আছে কিন্তু modesty এই ওয়ার্ডটো নাই ঠিক আছে so C is the correct answer তো Indian constitution যদি চাও তেতিয়া হলে তাত লেখা আছে we the people of India having solemnly resolved to এটো দেখাই নাই জাস্টিস যদি চাও আমি সোশ্যাল ইকোনমিক পলিটিক্যাল একেইটা আছে ঠিক আছে বহুত বেছি আপোনাৰ ক্লিয়াৰিটি নাই ঠিক আছে তো মডেস্টি যেটো হয় এটো নাই বাকি ডিগনিটি ফ্ৰেটাৰ্নিটি লিবাৰ্টি এই সকলোখিনি আছে আপোনালোকে প্ৰিয়াম্বুলটো মুখস্থ কৰি লব প্ৰিয়াম্বুলত কি আছে লিবাৰ্টি ইকুৱেলিটি ফ্ৰেটাৰ্নিটি ডিগনিটি ঠিক আছে কিন্তু মডেস্টিটো নাই নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ইন্ট্ৰোডাকশন অফ কনস্টিটিউশন অফ ইন্ডিয়া কল্ড তো ইন্ট্ৰোডাকশন যদি আমি কও তেতিয়া তাক প্ৰিয়াম্বুলক ইন্ট্ৰোডাকশন বুলি কোৱা হয় ঠিক আছে
তো প্ৰিয়াম্বুল যিটো যিখন আছে সেইখনক আমাৰ ইণ্ডিয়ান কনষ্টিটিউচনৰ ইন্ট্ৰডাকশন বুলি কোৱা হয় introductory part of the Indian Constitution that outline its philosophy and values ঠিক আছে এই প্ৰিয়াম্বুলখন আপুনি যদি পঢ়ে তেতিয়া হলে এই কনষ্টিটিউচন কি আছে বা কনষ্টিটিউচনখন কেনেকুৱা নেচাৰৰ হয় আপুনি সকলোখিনি বস্তু গম পাই যাব নেক্সট কোৱেশ্চন which of the following is not a criterion for citizenship of India মানে কি ক্ৰাইটেৰিয়ন হ'ব নোৱাৰে যেটো আপুনি সিটিজেনশিপ তো আমি সকলোৱে জানো যে আমি তিনটা ধৰণে কি কৰিব পাৰো পাঁচটা ধৰণে যদি আমি সিটিজেনশিপৰ কথা কওঁ সিটিজেনশিপ ইন্ডিয়া সিটিজেনশিপ হ'বলৈ আপুনি পাঁচটা প্ৰকাৰে ল'ব পাৰে এই পাঁচটা হল ব্ৰ্যান্ড ঠিক আছে আৰু লুজ কৰিব পাৰে একুৱাৰ you can acquire Indian citizenship by 5 way and lose by 3 way ঠিক আছে তিনটা way এইকেইটা হল আৰু এই পাঁচটা হল এটা হল BA বাৰ্থ ঠিক আছে এ হল আপোনাৰ একুইজিশন এনে হল আপোনাৰ নেচাৰালাইজেশন ডি হল আপোনাৰ ডিসেন্ট আৰু আৰ হল আপোনাৰ ৰেজিষ্ট্ৰেশন ঠিক আছে ৰেজিষ্ট্ৰেশন আৰু তিনটা ধৰণে আপুনি লুজ কৰিব পাৰো সেই তিনটা হল আপোনাৰ deprivation renunciation আৰু by fraud ঠিক আছে তো ইয়াত কোনটো হ'ব নোৱাৰে যেটো প্ৰকাৰে আপুনি তো একুইজিশন হ'ব পাৰিব ঠিক আছে তাৰপিছত আপোনাৰ ডিসেন্ট হ'ব পাৰিব নেচাৰালাইজেশন হ'ব পাৰিব কিন্তু বাইং প্ৰপাৰ্টি আমি ইয়াত পোৱা নাই সো বাইং প্ৰপাৰ্টি আপুনি প্ৰপাৰ্টি ললে ইন্ডিয়ান সিটিজেনশিপ একুৱাৰ কৰিব নোৱাৰে ঠিক আছে তো বি ইজ দা কাৰেক্ট আনসাৰ নেক্সট হু ওয়াজ দা ফার্স্ট প্রেসিডেন্ট অফ দা ইউনাইটেড স্টেট অফ আমেরিকা কোনজন ফার্স্ট প্রেসিডেন্ট আছিল ইউএছএৰ আপোনালোকে কমেন্টত জনাওক তো আমি সকলোৱে জানো জৰ্জ ওয়াশিংটন ঠিক আছে জৰ্জ ওয়াশিংটন was the first president কেতিয়া আছিল আপোনাৰ 1789 বহুত আগৰৰ পৰা আমেৰিকাত কি চলি আছে ডেমক্ৰেসি চলি আছে ঠিক আছে 1789 ৰ পৰা 1797 লৈকে তেওঁ ফাৰ্স্ট প্ৰেসিডেন্ট আছিল জৰ্জ ওয়াশিংটন আমেৰিকাৰ who is presently the supreme commander of the defense force of India তো আমি সকলোৱে জানো যে প্ৰেসিডেন্ট কি হয় সুপ্ৰিম কমান্ডাৰ হয় ডিফেন্স ফৰ্চৰ তো বৰ্তমান প্ৰেসিডেন্ট কোন হয় দ্ৰৌপদী মুৰ্মু ঠিক আছে তো দ্ৰৌপদী মুৰ্মু the president of India supreme commander হয় আপোনাৰ ডিফেন্স ফৰ্চৰ next question which of the following is not a fundamental right ঠিক আছে তো কোনটো ফান্ডামেন্টাল রাইট নহয় right to equality right to freedom right to digital information right to constitutional remedies ঠিক আছে এটো আপোনাৰ আৰ্টিকেল কিমান হয় 32 হয় এটো আপোনাৰ right to equality কিমান হয় 14 ৰ পৰা স্টাৰ্ট হয় right to freedom 19 ঠিক আছে তো right to digital information is not a fundamental right ঠিক আছে এটো সো কারেক্ট আনসার ইজ সি ঠিক আছে কারেক্ট আনসার কি হ'ব সি হ'ব right to digital information is not a among 6 fundamental rights যি আমাৰ 6টা fundamental right আছে তাৰ ভিতৰত এটো নপৰে ঠিক আছে as on 1st of January 2024 which two countries are at war ঠিক আছে তো 1st জানুৱাৰীত কোন কান্ট্ৰি ৱাৰত আছিল ইজৰাইল সৌদি আৰবটো হ'ব নোৱাৰে ৰাছিয়া ইউক্ৰেইন ইণ্ডিয়া পাকিস্তান নহয় এটো তাৰিখটো চাব নৰ্থ কোৰিয়া এণ্ড ভিয়েটনাম নহয় ৰাছিয়া আৰু ইউক্ৰেইন বৰ্তমানো কি আছে ফাইটত আছে ঠিক আছে ইজৰাইল আৰু যেটো ইৰানৰ যুদ্ধ আছিল এটো 12 দিন পিছত সিজ ফায়াৰ হৈ গল ঠিক আছে তো নেক্সট কোৱেশ্চন who is the chairman of Rajya Sabha তো ৰাজ্য সভাৰ চেয়াৰম্যান কোন হয় ঠিক আছে ৰাজ্য সভা যেটো আছে 245 মেম্বাৰ বহে তাত চেয়াৰম্যান কোন হয় যিজন ঠিক আছে তো আমি সকলোৱে জানো যিজন ভাইস প্ৰেসিডেন্ট হয় তেও কি হয় ৰাজ্য সভাৰ চেয়াৰম্যান হয় ঠিক আছে অটোমেটিকলি তো ৰাজ্য সভাৰ চেয়াৰম্যান হৈ যায় তেও সিলেক্ট কৰিব নোৱাৰে সিলেক্ট কৰিব নালাগে ঠিক আছে তো the vice president of India automatically become the chairman of ex officio মানে automatically হৈ যাব আৰু chairman of the Rajya Sabha ঠিক আছে তো next question আপোনাৰ when are the election of Lok Sabha generally held তো আমি অলৰেডি চাই আহিলো যে প্ৰত্যেক 5 বছৰত কি হয় এটো গ্ৰেড 3 ত আহিছিল ঠিক আছে লোকসভা ইলেকশন হয় তো এভৰি 5 ইয়ার্স ঠিক আছে কোৱেশ্চন ইজি আহে কিন্তু আপুনি ৰং কৰিব নোৱাৰিব আপুনি যদি ৰং কৰিছে দেন ইউৰ
you are doing a crime ঠিক আছে বহুত বেছি কাট অফ যায় কিয় কোয়েশ্চন ইজি থাকে কিন্তু ফ্যাক্চুয়াল বহুত বেছি ফ্যাক্চুয়াল ঠিক আছে what is presently minimum age to be eligible for the voting in general election of India কিমান ইজি কোয়েশ্চন 18 years ঠিক আছে আগত আসলে আপোনাৰ 21 years ঠিক আছে কোনটো এমেন্ডমেন্টৰ দ্বাৰা 18 কৰা হৈছে আপোনালোকে কমেন্টত জনাব নেক্সট কোয়েশ্চন what is presently the minimum এইটো চালো ঠিক আছে so who administer the oath of office of the president of India presidentক কোনে oath কৰায় Prime Minister কোনে কৰা প্ৰেসিডেন্টক তো কোনোবাই কৰাব লাগিব that is Chief Justice of Supreme Court ঠিক আছে Chief Justice of Supreme Court যদি Chief Justice absent থাকে তেনে হলে Senior Most Judge ঠিক আছে oath administered oath by Chief Justice of India ঠিক আছে next question which of the following is a union territory of India তো কোনখন ইউনিয়ন টেৰিটৰি হয় তো আমি সকলোৱে জানো যে জম্মু এণ্ড কাশ্মীৰ আগতে কি আছিল ষ্টেট আছিল তো ফাৰ্স্ট ষ্টেট যিখনক কি কৰা হৈছে ইউনিয়ন টেৰিটৰিত কনভাৰ্ট কৰা হৈছে that is জম্মু এণ্ড কাশ্মীৰ ঠিক আছে আৰ্টিকেল 370 উইথড্ৰ কৰি কি কৰা হৈছে আপোনাৰ ইউটি বনোৱা হৈছে ঠিক আছে জম্মু এণ্ড কাশ্মীৰ নেক্সট কোৱেশ্চন what is generally considered as proof of casting vote ঠিক আছে আপুনি ভোট দিছে বুলি কি proof তো ইয়াত এটা মাৰ্ক দিয়া নহয় ঠিক আছে so this is a mark of indelible ink on finger ঠিক আছে this is আপোনাৰ কি হয় proof of casting vote ঠিক আছে next question who is known as the father of Indian constitution very easy question Pandit Jawaharlal Nehru Dr Bhimrao Ambedkar Rajendra Prasad and Sarvapalli Radhakrishnan so আমি সকলোৱে জানো Bhimrao Ambedkar Dr Bhimrao Ambedkar was the chairman of the drafting committee and it is known as father of Indian constitution ঠিক আছে next question an hour during a day session যেতিয়া parliamentৰ session হয় when question issues may be raised যেতিয়া question সোধা হয় without prior notice নিদিয়াকে in the Indian parliament is called এই hourটো কি বুলি কোৱা হয় তো 0 hour যেটো হয় আপোনাৰ হেতুত কি কৰিব পাৰিব member of parliament সকলে minister সকলক question সুধিব পাৰিব without giving any notice ঠিক আছে এটো 0 hour বুলি কোৱা হয় আৰু কেতিয়াৰ পৰা 0 hour start হয় আপোনালোকে কমেন্টত জনাব ঠিক আছে next question a political and legal process says by which a legislative body or other legally constituted tribunal initiates charges against a public official for misconduct is termed as so eto ki boli koa hoy eta legal proceeding so ami সকলে জানো যে impeachment যদি কেতিয়াবা প্ৰেসিডেন্ট বা ভাইস প্ৰেসিডেন্টক পা হয় impeachment process যেটো ৰিমুভ কৰা হয় হাই ৰেংকিং অফিচাৰ্স যি সকলে আপোনাৰ as per the conduct নচলে ঠিক আছে তো তেওঁলোকক কি কৰা হয় impeachment কৰা হয় এটো impeachment বুলি কোৱা হয় ঠিক আছে impeachment next question which of the following is not a component of the constitution of India to constitution of India কোনটো কম্পোনেন্ট নহয় DPSP ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিসি ডাইৰেক্টিভ ৰাইট অফ দা সেন্টাৰ এনেক কিবা শুনিছিলে নেকি ফান্ডামেন্টাল ৰাইট আছে ফান্ডামেন্টাল ডিউটি আছে DPSP আছে কিন্তু এই শব্দটো আমাৰ ইন্ডিয়ান কনস্টিটিউশনত নাই সো কারেক্ট আনসার ইজ দ্য ডাইৰেক্টিভ ৰাইট অফ দা সেন্টাৰ ঠিক আছে সো নেক্সট কোৱেশ্চন আপোনালোকে যদি এই কোৱেশ্চন কৰিব পাৰিছে দেন ভেৰি গুড যদি কৰিব পৰা নাই তেতিয়া হলে আমাৰ পলিটি যেটো লেকচাৰ সিৰিজ চলি আছে লাইভ ক্লাস হেতু জয়েন হ'ব পাৰে বা যিখিনি লেকচাৰ অলৰেডি এটা লেকচাৰ মই কৰিলো আপোনালোকে তাত গৈ চাব পাৰে ঠিক আছে আৰু এই কমপ্লিট পলিটিটো মই কি কৰিম কমপ্লিট কৰাম ঠিক আছে who is the vice president of India as on 1st of January 2024 তো বৰ্তমান ভাইস প্ৰেসিডেন্ট কোন হয় তো আমি সকলোৱে জানো জগদীপ ধনখড় তেওঁ কি হয় ভাইস প্ৰেসিডেন্ট হয় ঠিক আছে আৰু নেক্সট আপোনাৰ from the constitution of which country the concept of residual power in the constitution of India has been borrowed to residual power কি হয় এটা পাৱাৰ যেটো আপোনাৰ সেন্টাৰ স্টেট দুইটা সাবজেক্টত কি কৰিব পাৰে ইন্টাৰফেয়াৰ কৰিব পাৰে তো এটো কৰ পৰা অনা হৈছিল তো এটো কানাডাৰ পৰা অনা হৈছিল ঠিক আছে the Indian constitution borrowed a concept of residual power which centered from Canada ঠিক আছে which type of democracy is presently being practiced in India direct democracy representative democracy social democracy the totalitarian democracy কোনটো ইন্ডিয়াত হৈ আছে that is representative democracy ঠিক আছে তো নেক্সট আমাৰ ইমানতে আমাৰ লেকচাৰটো কমপ্লিট হল আমি সকলোখিনি ইন্ডিয়ান পলিটিৰ যিখিনি কোৱেশ্চন আহিছিলে আপোনাৰ পাঁচটা পেপাৰত সকলোখিনি কি কৰিলো আমি ডিসকাস কৰিলো ঠিক আছে থ্যাংক ইউ এভৰিওয়ান আৰু এই নম্বৰত কন্টাক্ট কৰি আপোনালোকে আমাৰ
ADRE কোর্সটো জয়েন কৰিব পাৰে only just in 1 rupees